উজনি অসমৰ পৰা মিয়া বহিষ্কাৰ কৰিম বুলি কোৱাৰ পাছতে অসমত লাগিল হাহাকাৰ। দুজনমান বিধায়কে এই কাৰ্যক সন্মতি প্ৰদান কৰাৰ লগতে অন্য এজন মুছলিম সম্প্ৰদায়ৰ বিধায়কে বিশেষভাৱে এই কাৰ্যক কৰিলে চেলেঞ্জ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ ঘটনাটো বুজি পাব। আৰু যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। খেদক না পাৰে খেদকচোন, নোৱাৰে চেলেঞ্জ কৰিছো, নোৱাৰে কোনে পাৰিব, কাৰ কৈ কিমান দম আছে। এইবাৰ অসমৰ জাতীয় সংগঠন আৰু চৰকাৰক চেলেঞ্জ, বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্টেড। আব্দুৰ ৰছিদ মণ্ডলৰ প্ৰত্যাহ্বান গ্ৰহণ, শৃংখল চলিহা চিটু বৰুৱাৰ। উজনি অসমৰ পৰা এসপ্তাহৰ ভিতৰত আঁতৰি যাওক বাংলাদেশী মিয়া। অনা অসমীয়াৰ পিছত বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধেও ৰাজ্যৰ জাতি জনগোষ্ঠীয় সংগঠনে দিছিল তীব্ৰ হুংকাৰ। এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে, সেই নাগৰিকসকলে উজনি অসম ত্যাগ কৰক। কাৰণ আজি আমি খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যতক লৈ শংকিত। আমি উজনি অসমৰ খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, উজনি অসমৰ বাই ভনীসকলক সুৰক্ষা দিবৰ কাৰণে আমি উজনি অসমৰ পৰা এই সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। বাংলাদেশী মূলৰ মানুহৰ য'ত দপদপনি যদি হৈছে, এই দপদপনিৰ বিৰুদ্ধে খিলঞ্জীয়া ঐক্যবদ্ধ হ'ব লাগে। 17বাৰ মোগল পৰাস্ত কৰা জাতি, এইকেইটা বাংলাদেশীক খেদিবলৈ আমাৰ বৰ বেছি সময় প্ৰয়োজন নাই, মাত্ৰ একত্ৰিত হ'ব লাগে। জাতি জনগোষ্ঠীয় সংগঠনৰ এই আহ্বানক সমৰ্থন জনাই বিজেপি বিধায়কদ্বয় মানৱ ডেকা আৰু বিশ্বজিৎ ফুকনো সৰব হৈছিল বাংলাদেশী মিয়াৰ বিৰুদ্ধে। মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে গণ আন্দোলন হ'ব লাগে। উজনি নামনি নহয়, সমগ্ৰ অসম মিয়াৰ পৰা মুক্ত হ'ব লাগে। আজি 99%, 95% মিয়াই আমাৰ নামনি অসম দখল কৰি পেলালে। মিয়াৰ যি অগ্ৰাসন, মিয়াৰ পৰা কি ভয়াৱহতা আছে, এই ভয়াৱহতাটো যদি উপলব্ধি কৰিবলৈ হয়, এয়াই হ'ল উত্তম সময়। গতিকে এই আন্দোলনটো গণ আন্দোলন ৰূপ দিব লাগে। উজনি অসম বুলিয়েই নহয়, সমগ্ৰ অসমৰ পৰা বাংলাদেশী, অবৈধ বাংলাদেশী আমি বাহিৰলৈ যোৱাটো বিচাৰোঁ। মই অসমখনক বৰ উজনি নামনি এনেদৰে ভাগ কৰাটো নিবিচাৰোঁ, কিন্তু নিজৰ ঠাইখন উজনিত যিহেতু নিজৰ ঠাইখন বাংলাদেশী মুক্ত হৈ থাকিলে আমি সুখী হ'ম, কিন্তু সমগ্ৰ অসমখনেই বাংলাদেশী মুক্ত হ'ব লাগে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে দল সংগঠনৰ এই হুংকাৰৰ পিছতেই শনিবাৰে মিয়াৰ পক্ষত অৱতীৰ্ণ হ'ল কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। চৰকাৰ আৰু জাতি জনগোষ্ঠীয় সংগঠনক মুকলি প্ৰত্যাহ্বান পশ্চিম গোৱালপাৰাৰ বিধায়কজনৰ। পাৰে যদি অসমৰ পৰা মিয়াক খেদি দেখাওক, বিজেপি চৰকাৰক চেলেঞ্জ কৰিছো। পাৰে খেদক না পাৰে খেদকচোন, নোৱাৰে চেলেঞ্জ কৰিছো, নোৱাৰে। কাক খেদে? ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব, কোনে পাৰিব, কাৰ কৈ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব। এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে। চৰকাৰত থকা মৰভূঞাসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে, ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে। উজনি অসমত যদি কোনোবা মিয়া আছে, কাৰোবাৰ ঘৰত হালোৱা কাটিছে, কাৰোবাৰ দোকানত কাম কৰিছে, কোনোবাই ৰাস্তাত কাম কৰিছে, ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি? তেওঁলোকে নাগৰিক নহয় নেকি? আব্দুৰ ৰছিদ মণ্ডলৰ এই বিতৰ্কিত মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া দি জাতীয় সংগ্ৰামী সেনা অসমৰ নেতা চিটু বৰুৱাৰ পুনৰ হুংকাৰ। চেলেঞ্জ একচেপ্টেড। মিয়া প্ৰেমী বিধায়কৰ আগত জাতি প্ৰেমৰ পৰিচয় নিদিওঁ। আমি আব্দুৰ ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ। আমাৰ স্পষ্ট এটাই কথা যে আব্দুৰ ৰছিদ মণ্ডলৰ দৰে এজন মিয়া প্ৰেমীৰ আগত আমাৰ জাতি প্ৰেম আমি পৰীক্ষা দিবলৈ নাযাওঁ। আব্দুৰ ৰছিদ মণ্ডলৰ দৰে এজন মিয়া প্ৰেমীৰ আগত আমাৰ জাতি প্ৰেমৰ যি পৰিচয়, সেই পৰিচয় আমি দিবলৈ নাযাওঁ। আমি আমাৰ নিজৰ স্থিতিত অটল আছোঁ। বিধায়ক মণ্ডলক প্ৰত্যুত্তৰ দি বীৰ লাচিত সেনা অসমৰ নেতা শৃংখল চলিহায়ো সামাজিক মাধ্যম যোগে ক'লে চেলেঞ্জ একচেপ্টেড, বিহু দেখাই আছো। ইফালে শৃংখল চলিহাক উভতি ধৰিছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে। উজনিত মিয়া নিৰ্যাতিত হ'লে দায়ী হ'ব শৃংখল চলিহা।
চাওক শৃংখল চলিখাই মানে অসম নহয় আৰু শৃংখল চলিখা মানে এই অসমৰ প্ৰত্যেক সম্পত্তি নহয় আমছে স্পষ্টভাৱে শৃংখল চলিখা আৰু বাকীসকলক ক'ব বিচাৰে যদি কোনোবা অপৰাধ কৰিছে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰক আমাৰ কোনো ক'বলগীয়া নাই অপৰাধীক ফাঁচীৰ কাঠত ওলমাওক আমাৰ কোনো ক'বলগীয়া নাই কিন্তু এটা জাতিক টাৰ্গেট যেতিয়া কৰিব তেতিয়া আমচু হাত সাৱটি বহি নাথাকে আমচু তাৰ যোগ্য প্ৰত্যুত্তৰ দিব আৰু শৃংখল চলিয়া কোৱা কথাৰ বিনিময়ত যদি উজনি অসমত কোনো মুছলমান ভাই কোনো মিয়া ভাইসকলক যদি অত্যাচাৰ কৰা হয় তাৰ বাবে সম্পূৰ্ণ আইনী যি পদক্ষেপ ল'ব লাগে সেই আমচুৱে ল'ব মুঠৰ ওপৰত এফালে যদি বাংলাদেশী মিয়াৰ আগ্ৰাসনক লৈ খিলঞ্জীয়াই হুংকাৰ দিছে আনফালে আকৌ বাংলাদেশী মিয়াৰ সপক্ষত মুখপাত্ৰৰ ৰূপত অৱতীৰ্ণ হৈছে খুদ বিধায়ক সংগঠনৰ নেতা এতিয়া চৰকাৰৰ স্থিতিৰ ওপৰতে নিৰ্ভৰ কৰিব আগন্তুক কাৰ্যপন্থা কি হ'ব ব্যুৰো ৰিপৰ্ট